বন্ধুসকল, আপোনালোকে নিশ্চয় এইমাত্ৰ দেখুওৱা পথাৰখন দেখিছেই। এই পথাৰখন আজি খালী হৈ আছে, মনত ৰাখিব। আৰু কেইদিনমান পিছতে ইয়াত ৰোৱনীসকলে ভূঁই ৰুব। তাৰপিছত সি আপোনাৰ ডাঙৰ দীঘল হৈ শস্যত পৰিণত হ'ব। গতিকে তাৰ পৰা আমি এটা ব্যাপক পৰিমাণৰ আমাৰ বছৰটো চলাৰ কাৰণে আমি এটা ভাল শস্য আমি আশা কৰোঁ। অৰ্থাৎ এই খালী পথাৰখনেই এদিন কি হৈ পৰিব, সম্ভাৱনাৰ স্থলী হৈ পৰিব। আপুনি যদি অক্টোবৰ আৰু নৱেম্বৰ বা ডিচেম্বৰত আহে, এই পথাৰখন আপোনালোকে দেখিব যে গোটেই সেউজীয়া হৈ আছে। মানুহৰ জীৱনটোও এনেকুৱা, মনত ৰাখিব, খালী হৈ থাকিব। তাক আপোনাৰ উদ্ভাৱনী ক্ষমতাৰে, আপোনাৰ বুদ্ধিমত্তাৰে তাক নতুনকৈ ৰূপ দিব পাৰিব। তেতিয়া সেই পৃথিৱীত আপোনাৰ আদৰ্শ ৰৈ যাব। ধন্যবাদ। জয় আই অসম।